SITৰ জেৰাত ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ আৰু ন তথ্য আৰক্ষীৰ জেৰাত ৰাজাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে সোনম ৰঘুবংশীয়ে সম্পূৰ্ণ পৰিকল্পিতভাৱে ৰাজাক হত্যা কৰা হৈছিল প্ৰেম আৰু ধনৰ লোভ দি ৰাজ কুশৱাহাক ফচুৱাৰ সন্দেহ আৰক্ষীৰ মেঘালয়ৰ পৰা পলাবলৈ ৰাজক ব্যৱহাৰ কৰিছিল সোনমে মেঘালয়ৰ পৰা ইন্দোৰলৈ যোৱাৰ সমস্ত খৰচ বহন কৰিছিল ৰাজ কুশৱাহাই ৰাজাক হত্যা কৰি ইন্দোৰত থকাৰ পৰিকল্পনা কৰিছিল সোনমে সূত্ৰ অনুসৰি ইন্দোৰত ফ্ল্যাট কিনাৰ পৰিকল্পনা কৰিছিল সোনমে ফ্ল্যাট কিনাৰ বাবে আগধনো দিছিল সোনম ৰঘুবংশীয়ে আন যুৱকৰে আছিল সোনমৰ প্ৰেম ইন্দোৰত প্ৰেমিকৰ সৈতে থকাৰ পৰিকল্পনা কৰিছিল স্বামীহন্তা সোনমে সোনম সহ 5 অভিযুক্তক মেঘালয় আৰক্ষীৰ মাৰাথন জেৰা অব্যাহত শীঘ্ৰেই পোহৰলৈ আহিব ৰাজা হত্যাকাণ্ডৰ সকলো তথ্য আনহাতে চেৰাপুঞ্জিত ৰাজা আৰু সোনমে ব্যৱহাৰ কৰা স্কুটি ভাড়ালৈ দিয়া AR ৰেণ্টেলৰ সৈতে যোগাযোগ কৰিছে আৰক্ষীয়ে শীঘ্ৰেই মেঘালয় আৰক্ষীৰ ৰাজা হত্যাকাণ্ডৰ চিন ৰিক্ৰিয়েশ্যন কৰাৰ সম্ভাৱনা